গুড মৰ্ণিং ফ্ৰেণ্ডছ, দিয়া ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ এছিয়া মহাদেশৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ ডিগবৈলৈ বুলি। ডিগবৈত মোৰ মানুহজনৰ কাজিন চিষ্টাৰ সম্পৰ্কীয় ভনী এজনী আছে আৰু এয়া হ'ল আমাৰ খুৰীৰ ছোৱালীজনীৰ ঘৰ ডিগবৈত হয়। ডিগবৈ টিঙিৰাই বুলি এডোখৰ ঠাইত হয়। এয়া আমি যোৱাৰ এইটো ভিডিঅ' একচুৱেলি আগৰে হয়, মই আজি আপলোড কৰিছোঁ। আমি যোৱাৰ দিনাখন ৰাতিপুৱা পৰা গধূলিলৈকে বৰষুণে হৈ আছিলে। মোৰ লগত আছিলে মোৰ খুৰী গৈছিলে, মোৰ মানুহজন গৈছিলে আৰু মানুহজনৰ লগত এজন তেখেতৰ সম্পৰ্কীয় ভাইটি গৈছিলে। এয়া আমি আহি পালোঁ খোৱাং। এই খোৱাঙৰ মনোমোহা দৃশ্য, দুয়োপাৰে চাহপাতৰ বাগান আছে। চাহপাতৰ বাগানৰ মাজে মাজে বৰষুণ দি আছে। বৰষুণৰ আমেজ লৈ গৈ আছোঁ আৰু। চাহপাতৰ বাগানবোৰ দেখিলে সঁচাকৈ বহুত ভাল লাগে। আপোনালোকৰো ভাল লাগেনে জনাবচোন। আমি যোৱাৰ দিনাখন ৰাতিপুৱাৰ পৰা গধূলিলৈকে নেৰানেপেৰা বৰষুণ দি আছিলে। দেখিছেনে চাহপাতৰ বাগানবোৰ? সেউজীয়া, চব পিনে সেউজীয়া। এয়া বৰষুণৰ মাজে মাজে আমি গৈ আছোঁ। বতৰটো বহুত ঠাণ্ডা আছিলে। আমি গৈ দুলীয়াজান পালোঁ। এয়া দুলীয়াজানত চাহ খাবলৈ গ'লোঁ। চাহ খালোঁ, মিঠাই ল'লোঁ। তাৰপিছত দুলীয়াজানত চাহ পানী খাই আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাস্তাবোৰ সঁচাকৈ বহুত ভাল হৈছে আগতকৈ। তাৰপিছত আমি পালোঁ, এইখন হ'ল দিহিং পাটকাই অভয়াৰণ্য। ইয়াত কাজিৰঙাৰ নিচিনা তেনেকৈ চাবলৈ যাবতো নোৱাৰিলোঁ, কিন্তু দেখিছেনে ইমান হাবি বন। ইয়াত সাপৰ কাৰণে বিখ্যাত বুলি, বহুত সাপ আছে বুলি জনাজাত। এনেকুৱা লাগিছিলে যেন আমি যিবিলাক ভূতৰ চিনেমা বা চিৰিয়েল চাওঁ, এনেকুৱা যেন লাগিছিলে দৃশ্যবিলাক। বন, অৰণ্য, বন, ভিতৰত কি বা আছে এনেকুৱা যেন ভাৱ হৈছিলে। ইমান ডাঙৰ ডাঙৰ গছ। আৰু এই ৰাস্তাটোত দিনত আহিবলৈ ইমান নালাগে, কিন্তু ভয় নালাগে, কিন্তু ৰাতি অলপমান ভয় লাগিব চাগে। গৈ আছোঁ আৰু। অৰণ্যখন বহুত দীঘল আছে আৰু আমি যোনফালেৰে গৈছিলোঁ সেইফালেৰে মানুহবিলাক আছে অলপ দূৰলৈকে, কিন্তু ভিতৰত আৰু বহুত ডাঙৰ আছে। দেখিছেনে দুয়োফালে কোনো মানুহ নাই, জংঘল, গছ বননি। ইয়াত হাতী বহুত আছে বুলি মানুহে কয়, বনৰীয়া হাতী।
ভিতৰত বা কি আছে এনেকুৱা লাগে। আপোনালোকে এই দিহিং পাটকাই অভয়াৰণ্যখন কেতিয়াবা চাইছেনে জনাবচোন। ইয়াত চাফাই কৰ্মীসকলে চাফ চিকুণ কৰি থকা দেখা পোৱা গৈছিলে। আহি পাই গ'লোঁ আমি ডিগবৈ টাউন। এয়া ডিগবৈ টাউনৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মুঠৰ ওপৰত নেৰানেপেৰা বৰষুণ, অলপমানো বৰষুণ ৰোৱা নাছিলে। এয়া ডিগবৈ টাউনৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া সময় আছিলে ৰাতিপুৱা প্ৰায় 11:30 সময় হ'ব। তেতিয়া আমি 11টা মানত পাইছিলোঁ ভণ্টিহঁতৰ ঘৰ। ডিগবৈ টাউনৰ পৰা অলপমান আগত ভণ্টিহঁতৰ ঘৰত। ভণ্টিহঁতৰ ঠাইখনৰ নাম আছিলে টিঙিৰাই বুলি। এয়া ডিগবৈ টাউন। আহি পাই গ'লোঁ ভণ্টিহঁতৰ ঘৰ। ভণ্টিহঁতৰ ঘৰৰ এইখিনি হ'ল টিঙিৰাই ঠাইডোখৰ, আৰু ইয়াৰ পৰা অলপমান আগত এখন বজাৰ আছে। ভণ্টিয়ে ক'লে যে ব'ল বজাৰত গৈ আহোঁ। সেইকাৰণে ভণ্টিৰ লগতে বজাৰলৈ বুলি অলপমান ওলাই গ'লোঁ। এয়া ভণ্টি। এয়া ভণ্টিয়ে বজাৰ কৰি আছে। এয়া হ'ল টিঙিৰাই, ডিগবৈৰ টিঙিৰাই বজাৰখন। এয়া ভণ্টিহঁতৰ ঘৰৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমি প্ৰায় ভণ্টিহঁতৰ ঘৰত ভাত পানী খাই উঠি গধূলি 7টামান বজাত ওলাই আহিলোঁ ঘৰলৈ বুলি। আৰু আমি তিনিচুকীয়া হৈ আহিছিলোঁ। এয়া তিনিচুকীয়াৰ কিছু দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া তিনিচুকীয়া টাউনৰ দৃশ্য। আৰু আমি হাইৱে হৈ আহিছিলোঁ। ৰাতি প্ৰায় 10মান বজাত আমি শিৱসাগৰ পাইছিলোঁ। ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ বাই বাই।